নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই বনিতে আপোনালোকলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি পনীৰৰ খুব ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব। গতিকে আহক দেৰি নকৰি এতিয়া ভিডিঅ'টোৰ ফালে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। খুব সহজ পদ্ধতিত বনাম আৰু কম সামগ্ৰীৰে। আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীনশ্বট, এয়া মই পনীৰখিনি মই ভালদৰে এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু পনীৰৰ লগত এয়া মছলা আৰু এইফালে প্লেটখনত কি লৈছোঁ দেখাই দিছোঁ। এয়া অকণমান গোটা জিৰা লৈছোঁ, এয়া দুটা পিঁয়াজ লৈছোঁ ডাঙৰ চাইজ, এখিলা তেজপাত, শুকান জলকীয়া লৈছোঁ কেইটামান, আদা আৰু কেইফুটামান নহৰু। আৰু এইফালে প্লেটখনত এয়া জলকীয়াৰ গুড়ি, এয়া ধনিয়া পাউডাৰ, এয়া জিৰা পাউডাৰ, এয়া নিমখ আৰু হালধি। আজিৰ ৰেচিপিটোৰ কাৰণে মোক এইখিনি ইনগ্ৰিডিয়েণ্টছ লাগিব। প্ৰথমতে মই পনীৰখিনিত এই মছলাখিনি গোটেইখিনি ইয়াতে দি দিম। আৰু এতিয়া ইয়াতে মই মিঠাতেল এড কৰিম। আৰু এতিয়া ভালদৰে এইখিনি মই মেৰিনেট কৰিম। এনেকৈ পনীৰ বনালে খুব টেষ্ট হয় খাবলৈ আৰু বেছি সামগ্ৰীও নালাগে, এইখিনিতে হৈ যায়। আৰু এইফালে মোৰ পনীৰখিনি এনেকৈ মছলাখিনি মিক্স কৰা হৈ গৈছে। তেলখিনি দিয়াৰ কাৰণে খুব ধুনীয়া এটা গোন্ধ আহিছে। প্ৰায় 5 মিনিট সময় মই এনেকৈ মেৰিনেট কৰি ৰাখি দিম। আৰু এইফালে এয়া শুকান মছলাখিনি ইয়াতে মই অকণমান ভাজি দিম। এয়া অকণমান ঘি লৈছোঁ, বেছি নহয়। এতিয়া খুব ধুনীয়া হয় মছলাখিনি। এয়া গোটেইখিনি ইয়াতে দি দিছোঁ। আলু আৰু বিলাহী নিদিয়াকৈ পনীৰখিনি বনাম আৰু খুব সোৱাদ লগা হয়। গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ। আৰু এয়া মছলাখিনি লাহে লাহে কালাৰ চেঞ্জ হ'ব ধৰিছে। অকণমান ৰংচোৱা হোৱালৈকে ভাজিম মই, তেতিয়া পেষ্টটো খুব ধুনীয়া হয়। আপোনালোকে যদি এনেকৈ বনাই পোৱা নাই, মোৰ টিপছটো ফ'ল' কৰি এনেকৈ পনীৰ বনাবচোন। সামগ্ৰীও বেছি নালাগে আৰু এইখিনি সামগ্ৰী সকলোৰে ঘৰত থাকে, নহয় জানো? আদা, নহৰু, পিঁয়াজ এয়া মোৰ লাহে লাহে হ'ব ধৰিছে। আৰু এইখিনি ঠাণ্ডা হ'লে মই ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম আৰু তাৰপিছত মই পনীৰখিনি ইয়াতে ভাজি ল'ম। এইখিনি আঁতৰ কৰি খুব সোৱাদ লগা হয়। বেছি সময় নালাগে, কম সময়তে হৈ যায় পনীৰ। আৰু এইখিনি মোৰ হৈ গৈছে। এতিয়া এইখিনি মই ইয়াৰ পৰা কাঢ়ি থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত পেষ্ট বনাম। আৰু এইফালে মই পেনখন উঠাই দিছোঁ। এতিয়া পনীৰখিনি ভাজি ল'ম। আৰু এইফালে এয়া মিঠাতেল দি দিছোঁ। আৰু এইফালে মছলাখিনি ৰেডি। ইয়াতে মই এতিয়া আৰু এটা বস্তু দি দিম। এয়া চাওক, অকণমান মগজ দিছোঁ, বেছি নহয়, সেইখিনিয়ে। আৰু এতিয়া পেষ্টটো ধুনীয়াকৈ বনাই ল'ম। আৰু এইফালে পনীৰখিনি অকণমান ভাজি ল'ম। তেলখিনি গৰম হৈছে। এতিয়া মই পনীৰখিনি দি দিছোঁ ইয়াতে। খুব ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া গেছৰ ফ্লেমটো অকণমান বঢ়াই দিছোঁ। বেছি সময় নহয়, অকণমান ভাজিব লাগিব। আৰু যিহেতু ইয়াতে গোটেইখিনি মছলা আছেয়ে, এতিয়া আৰু একো নিদিওঁ। চাওকচোন পনীৰখিনি দেখিবলৈ কিমান ধুনীয়া হৈছে। এনেকৈ বনালে খাবলৈ মানে ইমানেই টেষ্টি হয় নহয়, আৰু কি ক'ম আৰু। যিসকলে পনীৰ বেয়া পায়, এনেকৈ যদি বনাই নহয়, একেবাৰে আঙুলি চেলেকি খাব। আৰু চাওক মোৰ পনীৰখিনি হৈ গৈছে। প্ৰায়
1.5 মিনিট সময় মই ভাজিলোঁ এতিয়া এইখিনি ইয়াৰ পৰা নমাই থ'ম আৰু মই কাৰীখিনি ইয়াতে বনাম আৰু এইফালে মই কেৰাহীখন গৰম হৈছে ইয়াতে অকণমান পাঁচফোৰণ দি দিছোঁ বেলেগ দিয়া নাই আৰু এয়া ৰেডি কৰা মছলাখিনি দিম এই বাতিটোত মই পনীৰখিনি মেৰিনেট কৰিছিলোঁ আৰু সেই মছলাখিনিতে এতিয়া দি দিছোঁ ইয়াতে আৰু এইফালে পনীৰখিনি ভাজি থৈছোঁ এনেকৈ পনীৰ ভাজি থ'লে আমাৰ ল'ৰাটোৱে খুব ভাল পায় আহি সি 2 পিচমান খালে খুব ধুনীয়া এটা গোন্ধ আহিছে এনেকৈ বহাই দিয়াৰ লগে লগে খুব চিম্পুল হয় ৰেচিপিটো কিন্তু সোৱাদ লগা আৰু কালাৰটো চাবচোন এনেকৈ মছলাখিনি ভাজি বনালে কালাৰটো খুব ধুনীয়া হয় অকণমান সময় এইখিনি ভাজিম আৰু এতিয়া ইয়াতে মই একো মছলা এড নকৰোঁ শেষত কেঁচা ধনিয়া দিম যিহেতু এতিয়া বজাৰত যথেষ্ট পৰিমাণে কেঁচা ধনিয়া ওলাইছে গতিকে ধনিয়াটো দিলে খুব ধুনীয়া এটা গোন্ধ আহে আৰু এই চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে বেলেগ একো মছলা মই এড কৰা নাই যিখিনি মছলা মই এড কৰোঁ সেই সকলোখিনি মোৰ হোমমেড হয় আপোনালোকে মোৰ প্ৰতিটো ৰেচিপিত দেখা পাইছে মই ঘৰত বনোৱা মছলা ব্যৱহাৰ কৰোঁ কাৰণ সেই মছলাটো কেতিয়াও অপকাৰ নকৰে আৰু এতিয়া ইয়াতে মই নিমখ দিম অকণমান যেটো নিমখ দিয়া নাছিলোঁ নিমখ আৰু জলকীয়াটো আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব আৰু এইখিনি মোৰ কমপ্লিট ভাজা হৈ গৈছে এতিয়া মই ইয়াতে পনীৰখিনি দিম আৰু যেহেতু পনীৰত নিমখ হালধি আছেই গতিকে সেই অনুপাতে মই দি দিছোঁ দিয়া চাওক পনীৰখিনি ইয়াতে দি দিছোঁ খুব ধুনীয়াকৈ খুব ধুনীয়া এটা গোন্ধ আহিছে একেবাৰে মানে খাওঁ খাওঁ লাগি গৈছে আৰু আপোনালোকেও চাগে দেখি গম পাইছে কিমান ধুনীয়া কালাৰটো হৈছে ৰেষ্টুৰেণ্টবিলাকত ভেৰাইটিজ মছলা ব্যৱহাৰ কৰে ফুড কালাৰৰ দিয়ে তেওঁলোকে কিন্তু মই একেবাৰে নেচাৰেল বনাইছোঁ আপোনালোকে দেখিছে এতিয়ালৈকে মই গৰম মছলাও ব্যৱহাৰ কৰা নাই কিন্তু চাওকচোন কালাৰটো একেবাৰে মাংসৰ নিচিনা লগা নাই নে বাৰু আপোনালোকে যদি মোৰ টিপছত এনেকৈ পনীৰ বনায় এবাৰ খোৱাৰ পিছত আৰু বাৰ বাৰ খাবলৈ মন কৰিব একেবাৰে আঙুলি চেলেকি খাব নহয় আৰু এয়া চাওক মোৰ পনীৰ কাৰী ৰেডি হৈ গৈছে কিমান ধুনীয়া হৈছে চাওকচোন এতিয়া শেষত কেঁচা ধনিয়া দি দিছোঁ কেঁচা ধনিয়াটো ফ্লেভাৰটো খুব ধুনীয়া হয় মই খুবেই ভাল পাওঁ সেইখিনি হৈ গৈছে ৱাও ইমান ধুনীয়া এটা মানে গোন্ধ আহিছে নহয় আজি নিৰামিষ আমাৰ আৰু সেইকাৰণে আজি দুপৰীয়াৰ কাৰণে এনেকৈ বনাইছোঁ যিহেতু আমাৰ 3টা মানুহ গতিকে এইখিনিৰে হৈ যাব আৰু শেষত এইখিনি অকণমান ঘি দিছোঁ আৰু টেষ্ট হয় চাওক যিসকলে ঘি বেয়া পায় আপোনালোকে ঘিটো স্কিপ কৰিব গেছৰ ফ্লেম অফ কৰি দিছোঁ এতিয়া চাওক ৰেডি মোৰ খোৱাৰ কাৰণে আজি দুপৰীয়াৰ সাজত তেনেকৈ খাম নিৰামিষ থাকিলে এনেকৈ যদি পনীৰ বনাই নিজেও খায় বা আলহীকো খুৱায় মাছ মাংসৰ কথা সমূলি পাহৰি যাব ইমানেই মানে টেষ্টি হয় নহয় গতিকে আপোনালোকে আজিৰ মোৰ পনীৰ ৰেচিপিটো চাই কেনেকুৱা পাইছে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে মোৰ চেনেলটোত আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মই নতুন নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন পাব আৰু আপোনালোকে ভিডিঅ'টো লৈ চাব পাৰিব গতিকে আজিলৈ আহিছোঁ আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহি আছোঁ তেতিয়ালৈ ধন্যবাদ আশা কৰোঁ আজিৰ পনীৰ ৰেচিপিটো চাই আপোনালোকে সকলোৱে ভাল পাব আৰু যিসকলে বনাই পোৱা নাই আপোনালোকে এটা নতুন টিপছ পাব বুলি আশা কৰিলোঁ ধন্যবাদ